আচলতে অম্বুবাচী মহাযুগখন আমাৰ পৰম্পৰাগতভাৱে আমি চলাই আহিছোঁ। এইবেলিও আমাৰ এই অম্বুবাচী মহাযুগ অহা 22 তাৰিখে ৰাতি 9:08:42 যোৱাত প্ৰবৃত্তি হ'ব। আৰু প্ৰবৃত্তি হোৱাৰ লগে লগে দেৱী দুৱাৰ বন্ধ থাকিব। 23 তাৰিখ, 24 তাৰিখ আৰু 25 তাৰিখ 3 দিন আমাৰ দুৱাৰ বন্ধ থাকিব। আৰু 26 তাৰিখে আমি ৰাতিপুৱা দেৱী স্নান পৰ্ব, নিত্য পূজা আদি সমাপন কৰাৰ পিছত তীৰ্থযাত্ৰীভাৱে দুৱাৰ মুকলি কৰি দিম। এই অম্বুবাচী মহাযুগটো আচলতে এটা ঋতুকালীন উৎসৱ, প্ৰকৃতিৰ লগত জড়িত এটা ঋতুকালীন উৎসৱ। সেই সময়ছোৱাত আচলতে এই জেঠ মাহৰ শেষৰ মানে সংক্ৰান্তিৰ 3 দিন আগৰ পৰা আহাৰ মাহৰ 4 দিন, অৰ্থাৎ আহাৰ মাহৰ আজি 3 তাৰিখ, কাইলৈ 4 তাৰিখ, এই 7 দিনত সাত লগা বুলি কয়। সাত লগাটো এটা পৰম্পৰা। এতিয়াৰ হয়তো স্বামীয়ে এইটো বস্তু বুজি নাপাব, কিন্তু আগৰ স্বামীয়ে সম্পূৰ্ণভাৱে জানে। আৰু সেই সাত লগাৰ সময়টোত পৃথিৱীখন আমাৰ ৰজস্বলা হোৱা বুলি কয়, চোৱা লগা বুলি কয়, এইটো আমাৰ ভাষাত ক'ব গ'লে। আৰু দেৱী মা কামাখ্যা যিহেতুকে যোনি স্বৰূপা, সেই সময়ত দেৱী যোনি স্বৰূপা ৰজস্বলা হোৱা বুলি এটা আমাৰ মান্যতা আছে। আমাক যুগ যুগ ধৰি আমাৰ পূৰ্বজবিলাকে তেনেকৈ শিকাইছিলে, তেনেকৈ আজিলৈকে আমি পৰম্পৰা হিচাপত একেধৰণে আমি পালন কৰি আহিছোঁ। খালি এতিয়া গৈ 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 এইটো এটা মানে মেলা সদৃশ পৰিৱেশ হৈছিলে। আগত তেনেকুৱা এটা পৰিৱেশ নাছিলে, অকল ইয়াৰে জনসাধাৰণখিনিয়ে নীতি নিয়মখিনি পালন কৰিছিলে। পালন কৰি পেলাই এইখিনি কৰি অম্বুবাচী যিটো দৰ্জা বন্ধ কৰা সেইখিনি আমি কৰি আছিলোঁ। কিন্তু এতিয়া গৈ গৈ প্ৰচাৰ কাৰ্য ইমান চলিছে, পৰাফল মানে এটা ডাঙৰ হিউজ মেলা সদৃশ হৈছে, জনসমাগম হৈছে। অম্বুবাচী মানে হ'ল, অম্বু মানে পানী আৰু বাচি হ'ল এটা সূচনা। এই অম্বুবাচীৰ সময়ছোৱাত আপোনালোকেও চাব পৃথিৱীত যথেষ্ট পৰিমাণৰ বৃষ্টিপাত হয়, বৰষুণ হয়, আৰু লগে লগে মাটিৰ উৰ্বৰতা শক্তি বাঢ়ি শস্য শ্যামলৰ কাৰণে উপযুক্ত হয়। আৰু এই যে মই ক'লোঁ আপোনাক 3 দিন আৰু 4 দিন, এই সময়ত সাত লগাৰ সময় আমাৰ খেতিয়কে তাত হাল নাবায় বা মানুহে মানুহৰ ঘৰ দুৱাৰ গাঁত নাখান্দে বা কোনো ধৰণৰ দেৱী কাৰ্য বা সেনেকুৱা ধৰণৰ শুভ কাৰ্য নকৰে। সেই সময়ছোৱাত সাত লগা বুলি কয়। আৰু সাত লগাৰ সময়ছোৱাতে দেৱী ভগৱতী মা কামাখ্যা মিথুন ৰাশিৰ আদ্য নক্ষত্ৰৰ প্ৰথম পাক, এই যে মই ক'লোঁ আগতে আপোনাক, এই যে ৰাতি 9:08:42 যোৱাৰ লগে লগে পৃথিৱীত আদ্য নক্ষত্ৰৰ মিথুন ৰাশিৰ প্ৰথম পাক পৰাৰ লগে লগে পৃথিৱীখন ৰজস্বলা হয়। অৰ্থাৎ দেৱী মা কামাখ্যা ৰজস্বলা হয় বুলি এটা মান্যতা আছে। আৰু সেইটোৰ ওপৰত বেছ কৰি আমাৰ 3 দিনলৈকে পৰম্পৰা এটা আছে। 3 দিন বন্ধ ৰাখে, চতুৰ্থ দিনা কিবা কৰিব। এইটো অম্বুবাচীৰ তাৎপৰ্য সেইখিনি। তাৎপৰ্য হ'ল কি, এইটো এটা ঋতুকালীন উৎসৱ। উৎসৱটো সম্পূৰ্ণ প্ৰকৃতিৰ লগত জড়িত, আৰু সেই প্ৰকৃতিৰ স্বৰূপাই হ'ল দেৱী মা কামাখ্যা। সেইকাৰণে ইয়াতে সেইটো হিচাপত আমাৰ পূৰ্বজৰ পৰা পালন কৰি আছোঁ। এতিয়ালৈকে আমি একেধৰণে মান্যতা পালন কৰি আছোঁ। এই আপুনি যিটো মানে যি জনশ্ৰুতিৰ কথা ক'লে, আমি সকলোৱে ধৰক জানো, এইকেইদিনত মন্দিৰৰ দুৱাৰ বন্ধ থাকে বা তাক লৈ যিটো বিশ্বাস মানে মানুহৰ আছে, সেয়া প্ৰকৃততে তেনেকুৱা মানে ধৰক গৰ্ভগৃহত থকা কাপোৰখন ৰঙা হৈ যায়, কিবা এনেকুৱা ধৰণৰ কথা যিখিনি আমি শুনো, সেয়া মানে প্ৰকৃততে তেনেকুৱা হয়? এইটো এটা সম্পূৰ্ণ মিছা। মানুহৰ মাজত এতিয়া প্ৰচাৰ মাধ্যমত এনেকুৱা এটা বিভ্ৰান্তি কৰি পেলাইছে মানুহৰ মনত, সম্পূৰ্ণ মিছা। আমি যুগ যুগ ধৰি, যুগ যুগান্তৰ ধৰি পূৰ্বজৰ পৰা আমি দেখি আহিছোঁ, ইয়াতে জন্ম লৈছোঁ, ইয়াতে জন্মগ্ৰহণ কৰি লাভালাভ আছোঁ। পিতাৰ দিনৰ পৰাই, দেউতাৰ দিনৰ পৰাই, ককাৰ দিনৰ পৰাই আমাক যি ধৰণে কৰিছিলে, এখন ৰঙা কাপোৰ তেওঁলোকে কিনি আনে। আজিও আমি আমাৰ কাৰ্যালয়ৰ পৰা এখন ৰঙা কাপোৰ কিনি আনো, কিনি আনি ভগৱতীৰ চৰণত সেই সময়ছোৱাৰ আগত আমি তাত চৰণত দিওঁ। দিয়াৰ পিছত 3 দিনলৈকে দুৱাৰখন বন্ধ থাকে। মথনি আগতেও কৈছোঁ যে পূজা পাঠ সম্পূৰ্ণ নহয়, সেই 3 দিন কোনো ভিতৰত তাত এণ্ট্ৰি নকৰে। কোনোৱে নাজানে, আজিলৈকে আমিবোৰ মন্দিৰৰ পূজাৰী
আমিবোৰ আজি বয়সত চাপ পৰিছে, এতিয়া আমি ইয়াতে আছোঁ, কোনোদিন আমি দেখাই নাই, শুনাই নাই যে এনেকুৱা এটা হয়। সেই সময়ত দেৱী জাগ্ৰত হৈ থাকে। এই জাগ্ৰতৰ মূলতেই, মই যে কৈছোঁ জাগ্ৰতৰ মূলতেই হ'ল এই সময়ছোৱাত এটা দেৱীৰ ধ্যান ধাৰণাৰ উপযুক্ত সময়। সাধু সন্ন্যাসীবিলাক যে আগৰ দিনত আহিছিলে, গুফাত থাকে, কিবাত থাকে, প্ৰকৃত তেওঁলোকেই আচলতে মানে ধ্যান ধাৰণাৰ কাৰ্যত লিপ্ত থাকে। এতিয়া যিবোৰ আহে বা এতিয়া জনসাধাৰণ এনেকুৱা এটা প্ৰচাৰ মাধ্যম চলাইছে, মানে শুনিব নোৱাৰি আৰু, মানে কামাখ্যাৰ এই অম্বুবাচী বিষয় লৈ বা অমুক ধৰণৰ সম্পূৰ্ণ অপপ্ৰচাৰ চলি আছে। মই এইখিনিতে আপোনাক এই মাধ্যমতে মই কওঁ যে যিটো প্ৰচাৰ মাধ্যমত চলি আছে, দেৱীৰ ৰথ চলাৰ সময়ত ব্ৰহ্মপুত্ৰ পানী ৰঙা হৈ যায়, কাপোৰখন ৰঙা হৈ যায়, এইবিলাক সম্পূৰ্ণ মিছা। মই আজি মন্দিৰৰ ট্ৰাষ্টৰ পৰা বৰদলৈ ঈশ্বৰে মন্দিৰৰ সভাপতি প্ৰেচিডেণ্ট হিচাপে আপোনাক সকলো জনগণকে, সকলো ৰাইজক জনাব বিচাৰোঁ, এইটো এটা সম্পূৰ্ণ মিছা। আমিবোৰে আমাৰ পৰম্পৰাসকলে যিটো শিকাইছিলে, আমি বজাৰৰ পৰা এখন ৰঙা কাপোৰ কিনি আনি ভগৱতী চৰণত ৰাখোঁ আৰু সেই 3 দিন সম্পূৰ্ণ দুৱাৰ বন্ধ থাকে। আজিলৈকে আমিবোৰক আৰু সাধ্য নাই যে দেৱীৰ সেই পানীত ৰঙা হৈছে নেকি চাবলৈকে। আৰু মানুহে কৈ আছে, প্ৰচাৰ কাৰ্যত চলাই আছে, ব্ৰহ্মপুত্ৰৰ পানী ৰঙা হৈ যায়। মোক দেখুৱাওকচোন কোনোবাই নি পেলাই তাতে ব্ৰহ্মপুত্ৰ ৰঙা হৈছেনে সেই সময়ছোৱাত। এইবিলাক সম্পূৰ্ণটো গলত মিছা কথা এটা প্ৰচাৰ হৈ আছে। গতিকে আপোনালোকৰ মাধ্যমেৰে মই জনাব বিচাৰোঁ, পূৰ্বজৰ পৰা আমাক যেনেকৈ শিকাইছে যিটো পৰম্পৰা, সেই পৰম্পৰাৰ মাধ্যমতে আমি আজিলৈকে চলাই আহিছোঁ। এইটো সম্পূৰ্ণ মিছা। দেৱীৰ চৰণত আমি এখন ৰক্তবস্ত্ৰ দিওঁ আৰু সেই ৰক্তবস্ত্ৰখন 3 দিন পিছত যেতিয়া শুদ্ধিকৰণ হয়, শুদ্ধিকৰণৰ পিছত আমি সকলো ভক্তগণক পৰম্পৰাসকলকে আমি বিদায় দিয়ে আৰু দেৱীৰ মানে আশীৰ্বাদ স্বৰূপে আমি তেওঁলোকক। আৰু এইটো খুব ভাল কথা ক'লে আপুনি যে এই ধৰণৰ যি অপপ্ৰচাৰ, আচলতে আমাৰ সমানে সমানে এইটোও দায়িত্ব, আমাৰ পৰম্পৰা, আমাৰ বিশ্বাস এটা সুকীয়া বস্তু আৰু ইয়াৰ আঁৰৰ সত্য এটা সুকীয়া বস্তু। গতিকে দুয়োটা একাকাৰ কৰিব নালাগে। আজি 1000 বছৰ ধৰি এই পৰম্পৰা বিশ্বাসেৰে চলি আহিছে, এনেকৈয়ে চলি থাকক। ইয়াৰ লগত মানে কোনো ধৰণৰ অসত্য কথাৰ প্ৰচাৰ হ'ব নালাগে। হয়, আৰু এনেই মা কামাখ্যা নিজেই মহিমাময়ী। হয়, আৰু আপুনি এইটো কওকচোন যে এই মন্দিৰক কেন্দ্ৰ কৰিয়ে, এই মন্দিৰভাগক কেন্দ্ৰ কৰিয়ে ইমান মানুহ আহিছে, এটা আস্থা, এটা বিশ্বাসক লৈয়ে মানুহবোৰ আহিছে। গোটেই ভাৰততে বহু কেইখন দেৱী স্থান আছে বা এনেকুৱা ধৰ্মীয় পীঠস্থান আছে, কিন্তু কামাখ্যা সদায় অনন্য, একক। ইয়াৰ কাৰণ কি বুলি ভাবে? চাওক, কামাখ্যা হ'ল 51 স্বৰূপৰ 1 স্বৰূপ দেৱী গুপ্তাংগ যোনিমুদ্ৰা ভগৱতী মা কামাখ্যা। ইয়াৰ শক্তি অপাৰ। এইখন সম্পূৰ্ণ এখন তন্ত্ৰজুমৰ সাধনাৰ সিদ্ধিস্থল হৈছে মা কামাখ্যা। গতিকে এতিয়া ধৰক প্ৰচাৰ কাৰ্য হোৱাৰ লগে লগে মানুহৰ দেশ বিদেশৰ পৰা কমিউনিকেশ্যন, ৰেল হওক, প্লেন হওক বা যোগাযোগৰ সংখ্যাটো যথেষ্টখিনি বৃদ্ধি পাইছে, বাঢ়িছে। লগে লগে মানুহৰ সংখ্যাও ইতিমধ্যে বাঢ়ি আহিছে। মানুহৰ মাজত এবাৰ বা কিবা এটা শুনিলে, প্ৰচাৰ কাৰ্য শুনিলে যে দেৱী স্বৰূপা মা কামাখ্যাত গ'লে বহুত সেই পায়, আশীৰ্বাদ পায়, সম্পূৰ্ণ সত্য কথা। যোনে শুদ্ধ মনে আহি ভগৱতী চৰণত আশীৰ্বাদ বিচাৰে, ডেফিনেটলি তেওঁ নিচাকৈ মানে পায় আৰু পায়ো আহিছে। আমি সেইটো কথাও কওঁ যে তেওঁৰ যিখিনি শক্তি বা দেৱীৰ যিখিনি আশীৰ্বাদ, ভগৱতী চৰণত কোনোবা যদি আহি শুদ্ধ মনে যে ভগৱতী আশীৰ্বাদ বিচাৰিছে, সেইখিনি তেওঁ পাইছে। আৰু প্ৰচাৰ মাধ্যমৰ যোগেদি কিছু সত্য কথা মানে প্ৰচাৰ হৈছে, সেইবিলাক কথা ভাল লাগে শুনিবলৈ। কিন্তু যিবিলাক অসত্য, যিবিলাক অপপ্ৰচাৰ চলিছে, সেইবিলাক মানে সম্পূৰ্ণ সহ্য নহয় আৰু মানে সম্পূৰ্ণ আইন বিৰোধী কথা। মই কেইবাবাৰো আইন বিৰোধী হিচাপত মানে ইউটিউবত কিছুমান মই কেছ মকদ্দমাও দিছোঁ আইনীভাৱে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কাৰণে। কিন্তু সত্যভাৱে যিটো প্ৰচাৰ, দেৱীৰ যিটো মাহাত্য, সেই হিচাপত ডেফিনেটলি ইয়ালৈ আহক, ভগৱতী চৰণত আশীৰ্বাদ বিচাৰক, কিবা কামনা কৰিছোঁ। আৰু এটা
কথা ক'ব নেকি? আপুনি কৈছে যে আগতকৈ জনসমাগম যথেষ্ট বাঢ়িছে প্ৰচাৰৰ ফলত, বহুখিনি মানুহ হৈছে ইয়াত। এতিয়া আপোনালোকে ইয়াতেই ডাঙৰ হোৱা, ইয়াতেই দেখিছে যে আগতকৈ ইয়াৰ বসতিও বাঢ়ি গৈছে, কাৰণ ইয়াতেই সকলোৱে বাস কৰিছে। এই গোটেই কথাটোৱে এটা পাৰিপাৰ্শ্বিক ক্ষেত্ৰত এটা মানে নেতিবাচক প্ৰভাৱ পেলাইছে নেকি, যে ইমানখিনি বহন ক্ষমতা নাই এই ঠাইখিনিৰ, ইমানবোৰ মানুহৰ সমাগম হয়, ইমান জনবসতি, ইমান দোকান, যিটো মানে আগতে কামাখ্যাৰ যিটো এটা সৌন্দৰ্য আছিলে গোটেই ঠাইখিনিৰ, তাত এইটো সম্পূৰ্ণ এতিয়া বৰ্তমান নাইকিয়া হৈছে। আগৰ বসতি অঞ্চল বা ইয়াতে যিখিনি জা জংঘল আছিলে বা পশু পক্ষী আহিছিলে, এইবোৰ কালক্ৰমত এতিয়া নোহোৱা হৈ গ'ল। আমি যেতিয়া সৰুতে দেখিছিলোঁ, ইয়াতে সন্ধিয়া হোৱাৰ লগে লগে শিয়ালে শুকাই ধোৱা দিয়ে, চৰাই পশু পক্ষী বহুত আছিলে। কালক্ৰমত মানুহৰ সোঁতৰ লগে লগে জনসাধাৰণৰ বৃদ্ধিৰ লগে লগে মানে ঘৰ দুৱাৰ যথেষ্টখিনি হ'ল, হৈ পেলাই এতিয়া যিটো প্ৰাকৃতিক যিটো স্বৰূপা, সেইটো এতিয়া লাহে লাহে নাইকিয়া হৈ গৈছে। আৰু মানুহৰ মনবোৰো এতিয়া এটা কমাৰ্চিয়েল ভিত্তিত আগবাঢ়িছে। কিন্তু মই সেইটো নিবিচাৰোঁ যে ধৰ্মীয় স্থান এখন ধৰ্মীয় যিটো ভাৱ ধাৰণা থাকিব লাগে। এতিয়া মানুহৰ মানে এতিয়া মনৰ ধাৰণা এনেকুৱা হৈছে, বিজনেছ টাইপৰ হৈ গৈছে মানুহবোৰ। আৰু মানুহখিনি আহিলে কেনেকৈ তেওঁলোকৰ পৰা কিবা টকা পইচা ইনকাম কৰিব পাৰোঁ বা কিবা সেনেকুৱা ধৰণৰ এটা বৃত্তি, মানে এজ এ লাইক এ টুৰিষ্ট স্পট হৈ গৈ এতিয়া টুৰিষ্ট স্পটত পৰিণত হোৱাৰ নিচিনা এটা হেৰি হৈ আহিছে। গতিকে মই নিবিচাৰোঁ যে ইমানখিনি তললৈকে যাব নালাগে। ইয়াৰ যিটো মাহাত্ম্য, দেৱী মন্দিৰৰ পৰিষদৰ ভিতৰত পৰিষদৰ যিখিনি কাম, যিখিনি নীতি নিয়ম, সেইখিনি সম্পূৰ্ণ বচাই পেলাই ৰাখিব লাগে। এইবাৰ অম্বুবাচী মেলাৰ কাৰণে আপোনালোকে কেনেকুৱা প্ৰস্তুতি চলাইছে? কাৰণ ভক্ত আহিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে, এইবাৰো নিশ্চয় বহু সংখ্যক ভক্ত আহিব। এই অম্বুবাচী মহাযুগৰ কাৰণে আমি প্ৰতি বছৰৰ দৰে আমাৰ মন্দিৰ পৰিচালনা কমিটি, দেৱালয় কমিটি, আমাৰ ইয়াতে স্থানীয় যুৱক ক্লাব সংগঠন গোটেইখিনিক মাতি আমি এখন অম্বুবাচী মেলা পৰিচালনা কমিটি গঠন কৰি দিওঁ। আৰু তেওঁলোকৰ সহযোগত তত্ত্বাৱধানত আমি কামাখ্যা মন্দিৰলৈ যিখিনি যাত্ৰীক আহে, তেওঁলোকৰ ক্ষেত্ৰত আমি যিখিনি ব্যৱস্থা লাগে তেওঁ দায়িত্ব প্ৰদান কৰোঁ, আৰু সেই অনুযায়ী তেওঁলোকে গোটেইখিনি ব্যৱস্থা গ্ৰহণ কৰে। আৰু সেই ক্ষেত্ৰত তেওঁলোকে CC কেমেৰা ইনষ্টল, ভাৰত স্কাউট এণ্ড গাইড, NCC সুৰক্ষাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে আমি আগৰ পৰা সৰুৰ পৰা দেখিছিলোঁ, মানে অকল এখন সাধু সন্যাসীৰ মেলা আছিলে, আৰু সেই সাধু সন্যাসী এতিয়াও আহে, যদিও এতিয়াও বৃদ্ধি পাইছে। সেইকাৰণে আমি দশনামা আখৰা যিখন আছে, দশনামা আখৰাত আমি তেওঁলোকক থকা মেলাৰ কাৰণে কেম্প পাতি বনাই দিওঁ, আৰু সেইখিনি তেওঁলোকক খোৱা বোৱা আদি ব্যৱস্থা গ্ৰহণ কৰে। এইবিলো সেইখিনি ব্যৱস্থা আমি ৰাখিছোঁ। যিসকল যাত্ৰী কামাখ্যালৈ পদাৰ্পণ হ'ব, মানে আহিব, আমি জিলা প্ৰশাসনৰ লগত কেইবাখনো আলোচনা কৰিলোঁ, অসম চৰকাৰৰ বিভিন্ন বিভাগৰ লগত। এইবিলো আমি নীলাচল পাহাৰৰ তলত যিখন আমাৰ উৰণীয়া সেতু আছে, সেই উৰণীয়া সেতুৰ তলত জোতা চেণ্ডেল তেওঁলোকে তাত ৰাখিব, আৰু তাৰ পৰা তেওঁলোকে পদে পথে খোজকাঢ়ি আহিব। খোজকাঢ়ি আহি ত্ৰিনাথ মন্দিৰ হৈ আমাৰ নাহৰবাৰী হৈ পশ্চিম অঞ্চল পশ্চিম গেটে তেওঁলোকে সোমাব। ভিতৰলৈ সোমাই তেওঁলোকে পৰিক্ৰমা কৰি দেৱীৰ আশীৰ্বাদ লৈ আকৌ আমাৰ এখন পূব দুৱাৰ আছে, বেঘৰ দুৱাৰ, তেওঁলোকে সেইফালে গমন কৰি নিজৰ নিজৰ গন্তব্যস্থানলৈ গৈ জোতা চেণ্ডেল লৈ তেওঁলোকে যাব পাৰিব। সেইখিনিৰ উপৰিও তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, আমি এইবাৰ সম্পূৰ্ণভাৱে কাৰ্পেটিং ব্যৱস্থা কৰিছোঁ, একদম নাৰ্চাৰী পইণ্টৰ পৰা কামাখ্যা মন্দিৰলৈকে নিজাবৰীয়াকৈ আমি মন্দিৰ দেৱালয় কৰ্তৃপক্ষই কাৰ্পেট আনিছোঁ। কাৰ্পেটে তেওঁলোকে গৰম যাতে নাপায় সেইটো কৰে। ঠায়ে ঠায়ে খোৱা পানী, চিকিৎসা তেনেকুৱা ধৰণৰ ব্যৱস্থা থাকিব। সেইখিনি ঘূৰি আহি পদমন কৰাৰ পিছত তেওঁলোকে নিজৰ গন্তব্যস্থানলৈ ঘূৰি যাব পাৰিব। এনেধৰণে কিছুমান ব্যৱস্থা আমি আমাৰ মন্দিৰ কমিটি আৰু এই ক্লাব পৰিচালনা কমিটিৰ লগত কৰিছোঁ। সম্পূৰ্ণখিনি হৈছেই প্ৰস্তুত। ঠায়ে ঠায়ে আমি যিখিনি ৰভা চভা লাগি কৰিছোঁ, আৰু স্বচ্ছতা আৰু পৰিচ্ছন্নতাৰ বচাই ৰখাৰ কাৰণে আমি জিলা প্ৰশাসন, অসম চৰকাৰৰ আলোচনাৰ মাধ্যমত সন্ধিয়া 6 বজাৰ পিছত কোনো যাত্ৰীৰ কামাখ্যা ওপৰলৈ পদাৰ্পণ কৰিব নোৱাৰিব। 6 বজাৰ লগে লগে তাত নাৰ্চাৰী পইণ্টত প্ৰশাসনে বাধা দিব, আৰু 6 বজাৰ আগতে যিখিনি মানুহ উঠিলে
তেওঁলোকো পৰিক্ৰমা কৰাৰ পিছত ৰাতি সেইখিনি শেষ কৰোঁতেই মোটামুটি 10টা-11টা বাজে। তাৰপিছত আমি সম্পূৰ্ণ গোটেই মন্দিৰ চৌপাশ চাফ চিকুণতা কৰোঁ। চাফ চিকুণতা কৰি আকৌ নেক্সট ডে 5 বজাৰ লগে লগে মন্দিৰৰ খুলি দিওঁ। এনেধৰণে কিছুমান ব্যৱস্থা আমি লৈছোঁ। তাৰোপৰি এই মেলাৰ যিদিনাখন খুলিব 26 তাৰিখে কোনো VIP দৰ্শনৰ ব্যৱস্থা আমি ৰখা নাই। অকল সৰ্বসাধাৰণ যাত্ৰীয়ে আমাৰ পশ্চিম ছাইডত থকা বংশীবাগান ফিল্ড তাতে ডাঙৰকৈ এটা কেম্প আমি বনাইছোঁ। এই কেম্পত তেওঁলোকে 25 তাৰিখে ৰাতি তাত থাকিব আৰু 26 তাৰিখে মৰ্ণিং তেওঁলোকক টোকেন নাম্বাৰ দি দৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰি তেওঁলোকে এনেধৰণৰ কিছুমান আমি ব্যৱস্থা লৈছোঁ। ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি হৈছে আৰু চৰকাৰৰ ফালৰ পৰা বিভিন্ন বিভাগৰ বিভিন্ন কামবিলাক কৰিছে। পানী যোগানৰ পৰা আদি গুৱাহাটী মিউনিচিপালিটি PHCৰ পৰা আদি ব্যৱস্থা ল'বলৈ অলৰেডি লৈছে। আশা কৰিছোঁ তেওঁলোকৰ সহযোগত বা আমাৰ মেলা পৰিচাৰ সহযোগত এইবুলি আমি সুন্দৰ এটা ৰূপত মেলাখন পৰিচালনা কৰিব পাৰিম। মোৰ এক কথা এটা জানিবলৈ মন গৈছে মানে এইকেইদিনত যিহেতু অম্বুবাচী কেইদিনত আপোনালোকে মন্দিৰৰ দুৱাৰ বন্ধ থাকে, ভিতৰত একো পূজা পাতল নহয়, কিন্তু ইমান যে ভক্তবিলাক আহে বাহিৰৰ পৰা, বাহিৰত তেওঁলোকে কি কৰি থাকে সেইদিনকেইটাত? বাহিৰত কিছু যিসকলে প্ৰকৃততে আহে, মই অথনিও কৈছোঁ, আচলতে এই সময়ছোৱা হ'ল ধ্যান ধাৰণাৰ সময়। যিসকল ভক্তই আহে ধ্যান ধাৰণাত থাকে তেওঁলোক ধ্যান ধাৰণাত বহে। কিছু ভক্তক দেখিব আপুনি ইয়াতে নিজৰ সেৱাৰ কাৰণে সিদ্ধি লাভৰ কাৰণে ইয়াতে বহে ধ্যান ধাৰণা কৰে। আৰু কিছুমান উদ্দণ্ড মানুহ আহে একদম মেলা কৰি আহি হুলস্থুল পৰিৱেশ কৰে, আহি আকৌ তেওঁলোক ঘূৰি যায়। তেনেকুৱা সংখ্যাটো বেছি, পাৰ্চেণ্টেজটো বেছি মানে আমাৰ এইটো সংখ্যাৰ তুলনাত। আৰু যিবোৰে একদম প্ৰকৃততে ধ্যান ধাৰণা কৰে সেইবোৰতে উদ্দেশ্য, তেওঁলোক ইয়াত দৃশ্যমান নাথাকে, আধ্যাত্মিক দৰ্শনৰ এটা উদ্দেশ্য লৈ তেওঁলোকে অকল গুফাত থাকে, ফেৰত থাকে। বা এই সময়ছোৱাত মই এইটো কথাই নকওঁ যে অকল কামাখ্যা মন্দিৰলৈকে আহি এইটো ধ্যানত বহিব লাগে। দূৰ দূৰণিত যদি কোনোবা ভক্ত শুদ্ধ মানে শুদ্ধ সেই তেওঁলোকে সেই বিচাৰে, তাতেই তেওঁ মনৰ সিদ্ধি লাভ কৰে। আমি ঘৰতো কৰিব পাৰোঁ নেকি? ডেফিনেটলি। আৰু এটা কথা, এই আমাৰ নতুন পথটো বাৰু মুকলি কৰি দিয়া হ'বনে এইকেইদিনৰ কাৰণে? সেইটো এতিয়াও তাৰমানে খুব উপযুক্ত হৈ উঠা নাই। আমি কালিও এখন সভা পাতিছিলোঁ, কালি চিফ ছেক্ৰেটাৰীৰ আণ্ডাৰত সভাখন হৈছিলে। মই এইটো কথা উল্লেখ কৰিছিলোঁ, সেইটো ইমাৰ্জেঞ্চি হিচাপত থাকিব। ইমাৰ্জেঞ্চি ভেহিকুল বা ইমাৰ্জেঞ্চি পাণ্ডুলৈকে সেইটোত মানে এম্বুলেঞ্চ তেনেকৈ ৰখা হ'ব। যদি কিবা ইনচিডেণ্ট হয় কাৰোবাৰ লোকৰ কিবা, তেতিয়া সেই ৰাস্তাতে নি পেলাই তেওঁলোকক মেডিকেললৈ নিয়া হ'ব। সেইটো ইমাৰ্জেঞ্চি হিচাপত থাকিব। এনেই আমাৰ ৰাস্তাৰে অহাৰ কাৰণে এইটো ৰাস্তাই থাকিব। বাকী এনেই নৰ্মেলি গাড়ী ঘোঁৰা চব বন্ধ থাকিব, গাড়ী মটৰ বন্ধ থাকিব, সকলোৱে পদাপনা আহিব আকৌ। খালি পশ্চিমৰ ৰাস্তাটো অকল মানে ইমাৰ্জেঞ্চি থাকিব। আমি আজি যাব পাৰিম নেকি সেইফালে? পাৰিব, চাই যাব বাৰু। সেইফালে নামি গৈ ত্ৰিনাথ মন্দিৰ আছে, ত্ৰিনাথ মন্দিৰ মানে সোমাই যাব। ইয়াতে মূল কিমানভাগ মন্দিৰ আছে, মানে মূল কামাখ্যা মন্দিৰৰ উপৰিও দশমহাবিদ্যাৰ 10টা মন্দিৰ আছে আৰু পঞ্চমুখৰ 5টা শিৱ মন্দিৰ আছে। একেটা মূল মন্দিৰ। ভুৱনেশ্বৰীলৈকে ত্ৰিপুৰাচুন্দৰী, ভগৱতী মা কামাখ্যা, মাতংগী কমলা, কালী, তাৰা, ছিন্নমস্তৰ, বগলা, ধূমৱতী, ভৈৰৱী, গোটেই মিলি 10টা দশমহাবিদ্যা আৰু পঞ্চমুখৰ 5টা শিৱ মন্দিৰ আছে মূল মন্দিৰ হিচাপত। আৰু বাকী এতিয়া সৰু সুৰা কিছুমান ঘৰৰ কিনাৰে কিনাৰে শিৱ মন্দিৰ পাতিছে, কিবা মন্দিৰ পাতিছে, সেইটো বেলেগ। খুব ভাল লাগিল আপুনি ইমান সুন্দৰকৈ ক'লে। মেলা বুলি টুকটাক মানুহ হৈ আছে, এইকেইদিন মোটামুটি চলি আছে। মেলাৰ পিছত আকৌ ডাউন হৈ যাব আমাৰ। নৰ্মেল ডেইজত কেনেকুৱা থাকে? মোটামুটি 10-15 তেনেকুৱা থাকে। আৰু মেলাৰ সময়ত অলপমান বাঢ়ি যায়, 5,000 10,000 এনেকুৱা বাঢ়ি যায়। আপোনাৰ এইখন দোকানত কি কি পায়? আমাৰ এইখন দোকানত শাৰী, চুনি, প্ৰসাদ চব দেৱীক দিব পৰা। হয়, বেলেগ একো নাই। কিমান বছৰ হ'ল আপোনাৰ?
তাতে মোৰ মোটামুটি 20 বছৰ। ইয়াতে আপোনালোকৰ নিচিনা দোকান দিয়ে কিমান মানুহ আছে? তাতে বহুত মানুহ আছে, চব এইগিলাই দোকান। হয়। এটা বেলেগ দোকান নাই, এইগিলা চব এইগিলাই দোকান। মাজে মাজে এটা দুটা ৰেচন দোকান আছে, চাহৰ দোকান আছে, এইখিনি। এইখিনিয়ে গোটেইবোৰ আমাৰ ইয়াৰে মানুহৰ নে বাহিৰা মানুহ? ইয়াৰে মানুহ, বাহিৰা মানুহ নাই। চব থলুৱা মানুহ। কামাখ্যাৰে মানুহ নাই, হয়। বেলেগ বাহিৰা মানুহ এটা নাই। এনে যদি আছে বাহিৰা মানুহ, দোকানত যিগিলা কাম কৰা চলি এইগিলাহে বাহিৰা, বাকী চব মালিকবোৰ ইয়াৰে। চব ইয়াতে। হয়। আপোনাৰ নামটো? অজিত দাস। অজিত দাস। ফুলৰ দোকান আপুনি সদায় দিয়ে নে এইকেইদিন? কিমান দিনৰ পৰা আছে ফুলৰ দোকান আপোনাৰ? মই ধৰক আজি 7-8 বছৰ হৈ গ'ল ইয়াত হয়। মা কামাখ্যাৰ মন্দিৰত। বিক্ৰী বেয়া নহয়, ভালে। সদায় সমান নাথাকে, কম বেছি পৰিমাণে হয় আৰু। এতিয়া মেলা আৰম্ভ হোৱাৰ লগে লগে বহুত মানুহ আহিব। বহুত মানুহ হ'ব আৰু বহুত ফুল মালা বিক্ৰী হ'ব হয় আৰু বহুত বাহিৰৰ পৰা হয়। আপোনালোকৰ মানে ব্যৱসায় তেতিয়াহ'লে ভাল চলিছে? এতিয়া বেয়া নহয়, ভালে। কাৰণ মাৰ ওচৰত থাকি কেনে বেয়া বুলি ক'লে বেয়া লাগিব না। হয়। আপোনাৰ মায়ে নামটো? চলাই আছে। আপোনাৰ নামটো? শ্ৰী হৰেণ দাস। হয়। আপুনি ক'ৰ পৰা আনে ফুলবোৰ সদায়? মই ইয়াত ঘৰলৈ মাৰ্কেটতো কিনো ৰাতিপুৱাই আৰু মই গাঁৱৰ পৰাও কালেকশ্যন কৰোঁ। গাঁৱৰ পৰা মানে হাজোৰ পৰা? হয়। আপোনাৰ ঘৰ হাজো? হাজো সৌৰামুৰিত ঘৰ। ফুলৰ খেতি আছে? মোৰ নিজে খেতি নাই, মই ধৰক বেলেগৰ বাগানৰ পৰা আনো। ধৰক কণ্টেক্ট কৰি লওঁ যে মই আৰম্ভণিৰ পৰা ফুল ফুটাৰ পৰা শেষলৈকে মই ফুলখিনি বাগানত টানিম, এনেকুৱা বন্দোবস্ত কৰি লওঁ আৰু। আপোনালোকৰ এনেকৈ ফুলৰ দোকান দিয়ে কিমানমান দোকান আছে ইয়াত? ইয়াত দোকান হয়তো বহুত বেপাৰী আছে। হাজো বংশাৰ প্ৰায় জাগাৰে 7 ডলা বাক্যা বহুত জাগাৰ তাৰমানে বেপাৰী আছে ইয়াত। আপোনাৰ নামটো কওকচোন। মোৰ নাম কবিনাথ চাও। কিমান বছৰৰ পৰা পূজা কৰি আছে? মইতো মোটামুটি প্ৰায় 55 বছৰ হ'ল ইয়াত পূজা কৰোঁ। মোৰ আমাৰ দেউতা, ককা দেউতা, আজী ককাৰ পৰা আমাৰ এনেকৈ পৰম্পৰা চলি আজি নহয়, একদম পৰম্পৰা এনেকৈ চলি আছে। এতিয়া অম্বুবাচীৰ কাৰণে কেনেকুৱা প্ৰস্তুতি ইয়াতে আৰম্ভ হৈছে? হা? অম্বুবাচী যে আৰম্ভ হ'ব সেইদিনাতে কেনেকুৱা প্ৰস্তুতি আৰম্ভ হৈছে? অম্বুবাচীটো তোমালোকেতো গম পাইছে, তাতে অফিচত কৈছে এইবিলাক মন্দিৰৰ হেৰি কৰিব বা চব পিনে চিকিউৰিটি থাকিব, হেৰি থাকিব। মেলা ৰাতি 9:12 বজাত বন্ধ হ'ব মন্দিৰ। আকৌ মন্দিৰ খুলিব 26 তাৰিখ ৰাতিপুৱা 6টাতে মন্দিৰ খুলি যাব। লাখ লাখ মানুহ হ'ব। আপোনালোক সাজু হৈছে আৰু আমি চব সাজু হৈছে, মানুহ যিবিলাক মানুহ আহি থাকিব সিহঁতক চব হেৰি কৰা হৈছে, থকাৰ ব্যৱস্থা হৈছে। এইবিলাক ডাঙৰ ডাঙৰ সাজু সন্যাসীবিলাক আহিব। আৰু অম্বুবাচী এইটোতো বছৰত হয়, কিন্তু যি নিত্য পূজা চলি থাকে কামাখ্যা মন্দিৰৰ আৰু বহু ভক্ত, অজস্ৰ ভক্ত সদায় আহে। কওকচোন অকণমান কিমান ভক্ত আহে? ভক্ত মানে এতিয়া দেখিছে কেনেকুৱা ভক্ত, এতিয়া আপোনাৰ 98% বাহিৰৰ মানুহ। 98% বাহিৰৰ মানুহ। বেংগালুৰু, হায়দৰাবাদ কওক, বম্বে কওক, UP কওক, MP কওক, মহাৰাষ্ট্ৰ কওক, দিল্লী কওক, চব বাহিৰৰ মানুহে মেক্সিমাম ইয়াত। কিয় আহে মানুহবোৰে? ভগৱতী এতিয়া শক্তিৰ পৃথিৱী, আজি শক্তি। হয়। ইয়াত ভগৱতী তেওঁলোকৰ তত্ত্ব কি বস্তু তেওঁলোকে বুজি পায়, ইয়াত কি আছে। আৰু এইটো এনেকুৱা বস্তু আপোনাৰ ইয়াত বহুখিনি কৰ্ম হয়। ইয়াত ভগৱতী আদি শক্তি, ইয়াত যিবিলাক সাধু সন্যাসী আহে, ইয়াত ভগৱতী তন্ত্ৰ পূজা কৰে, ভগৱতী জপ কৰিবলৈ আহে। তেওঁলোকে চিঠি বহু 2026 তাৰিখৰ পৰা 30/6/2026 ইংৰাজী তাৰিখলৈ অম্বুবাচী মহোৎসৱ 2026 উপলক্ষে মানে কামাখ্যা অকল ধৰ্মীয় স্থান হৈ থকা নাই, মহামিলনৰ মানে সংগম কৰিছে। এইটো দেৱীৰেই ইয়াত ইয়াত আপোনাৰ খ্ৰীষ্টান মানুহবিলাক আহে, বহু মুছলিম মানুহ আহে, বহু মুছলিম মানুহ আহে দখল কৰিবলৈ। মানে বহুতে কামাখ্যা মানে সিহঁতে ইয়াত তন্ত্ৰৰ মাৰ্গত ইয়াতে তন্ত্ৰৰ মাৰ্গত পূজা হয়তো তন্ত্ৰৰ মাৰ্গত চব কৰ্ম হয় ইয়াত। আপোনাক অশেষ ধন্যবাদ ক'লে। তেওঁ আপোনাক নমস্কাৰ জনাইছোঁ। ওলাই দেখোন চব কথা। আপোনাক বেলেগ সুধিলোঁ, আপুনিও ইয়াৰে পূজাৰী। হয়। আপুনি কিমান বছৰৰ পৰা কৰি আছে? একেই, আমি একেলগে পঢ়াই একেলগে শেষ কৰোঁ। আপোনাৰ নামটো কওক। মোৰ নাম অকণ শৰ্মা। অকণ শৰ্মা। তাৰপাছত এই যে আপোনালোকৰ পূজাৰী
আছে ইয়াত আমি বহুত পূজাৰী দেখিছোঁ কিমানমান আছে বাৰু পূজাৰীটো বহুত আছে 500ৰ ওপৰত আছে এতিয়া 1000 পাৰ হ'ব হয় এতিয়া আগতে প্ৰথম আমাৰ কনৌজ আৰু নদীয়া চাইডৰ পৰা আনিছিল প্ৰথম যেতিয়া ইয়াত জংঘল আছে তাৰে পিছৰ পৰা এতিয়া যায় এতিয়া 1000 কাষা কি হ'ব পূজাৰী ইয়াতে থাকে তেওঁলোকে বাহিৰতো থাকে নাই আমাৰ ইয়াত 10টা মন্দিৰ আছে আমাকে উভানি ৰূপ 10টা কালী তাৰা চিহ্নবস্ত বগলা ধুমাৱতী ভৈৰৱ মাতংগী কমলা 10টা ৰূপ আছে 10টা তাতে সকলোৰে পালি বেলেগ আৰু আপোনালোকৰ জীৱিকাও এয়াই আমাৰ জীৱিকা কি কয় আমাৰ এই মা কামাখ্যাই আপোনালোকক কেনেকৈ আমাক এনেকৈ সংস্থাপন দিছে আমি গ্ৰহণ কৰিছে দক্ষিণা বুলি যি দিছে সেইখিনি আমি আমাৰ ইয়াত খেতি বাতি নহয় যি খেতি বাতি থাকে বান্দৰে শেষ কৰি দিয়ে ইয়াতে যি দিয়ে আৰু সেইখিনি আমি আৰু সেইকাৰণে আমি ঘৰ সংসাৰ চলাওঁ এইটো অন্নপূৰ্ণা মাত্ৰ অন্নপূৰ্ণা ইয়াত কোনে লগন বিনা শিক্ষা বিনা চবেই ইয়াত খাব আমাৰ কামাখ্যাত কোনো আমাৰ লগৰ নাথাকে কাম কৰে যিমান মানুহ আহে চব খাব পায় ইয়াত দেৱীৰ আশীৰ্বাদ দেৱীৰ মাহাত্ম্য দিয়ক আপোনালোকক ধন্যবাদ ইয়াত মানে স্থানীয় মানুহ যিমান আহে তাতকৈ বাহিৰৰ মানুহ বাহিৰৰ মানুহ বহুত আহে আমাক 98% বাহিৰৰ মানুহ ইণ্ডিয়াৰ বুলি নহয় ৰাছিয়া আফ্ৰিকা বাহিৰৰ মানুহ বহুত আহে বিভিন্ন আমি অম্বুবাচী মেলাৰ টাইমত আহিলে দেখা পাব কিমান বাহিৰৰ কুম্ভ মেলা কেনেকুৱা হয় ইয়াত এটা এই নাংকা চাইড হয় এইবোৰ চাইডে ইয়াত নগৰ চাইডবিলাক আহিব আপোনাৰ যেতিয়া হেৰি কৰিব যাতে আপোনাৰ এইটো শক্তিৰ পীঠ ইয়াত শক্তিৰ পীঠ ইয়াত কোনো মানে ইয়াত নাহিলে কোনো মুক্তি নাই ইয়াত দৰ্শন কৰিব ভগৱতী দৰ্শন আচল মানে প্ৰাপ্তি হয় এটা আদি শক্তি তেওঁ ভাল লাগে ইয়াত মানে যেনেকৈ চলি যায় কোনো কাৰো হেৰি নাই আমি ইয়াত আহিলে যেনেকৈ আমি দৰ্শন খাইছোঁ কোনোবাই দোকান দি খাইছে কোনোবাই মানুহখিনিয়ে পূজা পাঠ কৰি খাইছে কোনোবা মানুহখিনিয়ে দোকান পোহাৰ দি খাইছে এনেকৈ চব চলি যায়